অসমৰ ক্ৰীড়া জগতৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ ক্ৰীড়া জগতৰ বাবে এটা অপূৰণীয় ক্ষতি। কাৰণ আমাৰ আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ অসমৰ সন্তান, মৰমৰ সন্তান টচেন বৰা ডাঙৰীয়া আজি আমাক এৰি স্বৰ্গলৈ গতি কৰিলে। সেইগৰাকী মহান খেলুৱৈ তেখেতৰ জীৱনকালত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি বিভিন্ন পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল সৌগৌৰৱেৰে। এই টচেন বৰা ডাঙৰীয়া আজি আমাৰ মাজত নাথাকিলেও তেখেতৰ স্মৃতি সদায় চিৰস্মৰণীয় হৈ ৰ'ব। তেখেত সদায় আমাৰ ক্ৰীড়া জগতৰ বাবে আদৰ্শ হৈ ৰ'ব। গতিকে মই আজি এই মুহূৰ্তত বিদেহী আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতক যেন ঈশ্বৰে আঁকোৱালি লয়, আত্মাই যেন চিৰশান্তি লাভ কৰে আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।